বৰষুণৰ প্ৰজেক্টটো আৰম্ভ কৰোঁ। আমাৰ উদ্দেশ্যটো হ'ল বৰষুণৰ পানী সংৰক্ষণ। পৃথিৱীৰ ভূভাগ বিভিন্ন কাৰ্যৰ ফলত অপচয় হোৱা দেখা গৈছে। সেইবাবে আজি আমি এটা প্ৰজেক্ট তৈয়াৰ কৰিছোঁ। এই প্ৰজেক্টটোৰ দ্বাৰা এনে সমস্যাৰ সমাধান হ'ব পাৰে। আমি ইয়াত এটা বাকচ লৈছোঁ। বাকচটোৰ ওপৰত এখন ছাল দিয়া হৈছে। ছালখনৰ ওপৰত বৰষুণৰ পানীবোৰ পৰিব আৰু এডাল পাইপৰ সহায়ত সেই পানীখিনি আন এটা পাত্ৰলৈ যাব। এই পাত্ৰটোত ফিল্টাৰ ব্যৱস্থা কৰা হৈছে। এই ফিল্টাৰ ব্যৱস্থা কৰা পাত্ৰটোৰ পৰা পাইপৰ সহায়ত আন এটা পৰিষ্কাৰ পাত্ৰলৈ পানীখিনি যাব আৰু এই পানী আমি বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰিব পাৰোঁ। এই পানী কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয় আৰু ঘৰুৱা কাম কাজতো ব্যৱহাৰ কৰা হয়। এই পানী জীৱ-জন্তুৱে গ্ৰহণ কৰে আৰু আমিও গ্ৰহণ কৰিব পাৰোঁ। এই পানীখিনি এই পাইপডালৰ সহায়ত এই পাত্ৰটোলৈ যাব আৰু এই পাত্ৰটো ফিল্টাৰ কৰা হৈছে। এই ফিল্টাৰ পাত্ৰটোৰ দ্বাৰা আন এডাল পাইপৰ সহায়ত পৰিষ্কাৰ পানীখিনি আন এটা পৰিষ্কাৰ পাত্ৰত জমা হৈছে। এই পাত্ৰটো পানীখিনি আমি বিভিন্ন কাৰ্যত ব্যৱহাৰ কৰিব পাৰোঁ, যেনে কাপোৰ ধোৱা, বাচন ধোৱা, কৃষি কাৰ্য আদি কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ। প্ৰেক্টিকেলটো কিয় কৰা হৈছে? আমাৰ কিহৰ কাৰণে ভূভাগৰ জলপৃষ্ঠ কি হৈছে, কি ক্ষতি হোৱাৰ কাৰণে হৈছে, কি কাৰ্যৰ ফলত ক্ষতি হয়, প্লাষ্টিক ব্যৱহাৰ এতিয়া বৰষুণৰ পানী সংৰক্ষণৰ ফলত আমাৰ কি লাভ হ'ব পাৰে? আমাৰ বানপানী সমস্যা সমাধান হ'ব পাৰে। আমি পানীৰ অপচয়, আমাৰ যিটো পানী নাটনি এটা অপচয় হৈছে, সেইটো আমি ৰোধ কৰিব পাৰোঁ। ধন্যবাদ।